নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 8ৰ অসমীয়াৰ তোমালোকৰ কি জগা জননীৰ সন্তান। এইটো এটা কবিতা। ছাত্ৰ ছাত্ৰীসকল এই কবিতাটোত তোমালোকৰ কি ইম্পৰ্টেণ্ট আছে মই সকলোখিনি কৈ দিম আৰু তোমালোকৰ যিবিলাক অনুশীলনী কুৱেশ্যন আছে পাঠ ভিত্তিক ক্ৰিয়াকলাপৰ সেইখিনি কুৱেশ্যন মই তোমালোকক কৈ দিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা আৰু কি কৰিবা, যিসকল ছাত্ৰ ছাত্ৰী মোৰ চেনেলত প্ৰথমবাৰ আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া আৰু যিসকলে চাই আছে ভিডিঅ'টো তোমালোকে পাৰিলে এটা কমেণ্ট কৰি দিবা। কমেণ্ট কৰিলে আমাৰ বহুত ইউটিউবৰ যিবিলাক তোমালোকৰ টিচাৰ আছে সকল কি হয় মটিভেশ্যন হয় আৰু তোমালোকৰ কাৰণে ভালকৈ ভিডিঅ' বনাই কাৰণে চেষ্টা কৰে। তোমালোকে প্ৰথমতে পঢ়ি যাবা কি জগা জননীৰ সন্তান। ইয়াত তোমালোকে এইটো পঢ়িবা যেনেকুৱা দিয়া আছে, দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সুসন্তানসকল নিজ কৰ্তব্য পথত আগবাঢ়ি গৈছে। তাৰপিছত চোৱা কি দিছে, স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে। অন্তৰৰ সাহসী সত্তাক আপোন দেশক ৰক্ষা কৰিবলৈ মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা নৱ জোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী। তেওঁলোকৰ অৰ্থই ইয়া এক প্ৰণায়ম আহ্বান। ছাত্ৰ ছাত্ৰীসকল তোমালোকক এই পাঠটিত যে লিখক আছে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, তোমালোকে চোৱাৰ তলত দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা, মই দগাই লৈ আছোঁ। এইটো তোমালোকে পঢ়িবা। এই পাঠটোত মই তোমালোকক অলপ থুলমূলকৈ কৈ দিছোঁ, তোমালোকে জাষ্ট বুজি লোৱা এই পাঠটোৰ যোগেদি তোমালোকক কি বুজাইছে কবিয়ে ইয়াত তোমালোকক দেশ প্ৰেমৰ কথা বুজাইছে আৰু দেশৰ প্ৰতি থকা আমাৰ যিবিলাক ডেকা গাভৰু আছে সেইসকল কেনেকৈ দেশক ৰক্ষা কৰিব লাগে, তেওঁলোকে তেওঁৰ মাতৃক ৰক্ষা কৰিব লাগে, দেশ মাতৃক ৰক্ষা কৰিব লাগে আৰু তেওঁলোকৰ মনত কি কৈছে এলাহা ভাৱটো যিটো আছে এইটো ত্যাগ কৰিব লাগে। তাৰপিছত দিয়া আছে তেওঁলোকৰ মনৰ পৰা সাহস জগোৱা, দেশৰ প্ৰতি যিটো ভয়া ভাৱ আছিল সেই তাৰ ভয় ভাৱটো দূৰ কৰাই তেওঁলোকৰ মনত সাহস জগাবলৈ কৈছে। তাৰপিছত দিয়া আছে কি দেশ প্ৰেমৰ কথা কৈছে। তাৰপিছত তোমালোকে চোৱা ইয়াত কি দি আছে দেশৰ প্ৰেম আৰু জাগৰণৰ কথা কৈছে। এই পাঠটিত একচুৱেলি ছাত্ৰ ছাত্ৰীসকল তোমালোকক এইটোৱে বুজাইছে যে আমি দেশৰ প্ৰতি কেনেকুৱা সজাগ হ'ব লাগে, কবিয়ে আমাক সেইটোৱে বুজাইছে। তোমালোকে কবিতাটোৰ মূলক আহে তোমালোকে বনাই লিখিব লাগিব যে বোলে কবিয়ে আমাক বুজাইছে যে বা এই কবিতাৰ যোগেদি আমাক এইটোও বুজাইছে যে আমি দেশৰ প্ৰতি কেনেকুৱা আচৰণ কৰিব লাগে, দেশৰ প্ৰতি আমাক কেনেকুৱা ময়া থাকিব লাগে বা দেশৰ প্ৰতি আমাক কেনেকুৱা সাহস থাকিব লাগে, দেশৰ প্ৰতি আমাক কেনেকুৱা দেশপ্ৰেমী হ'ব লাগে ইয়াৰ বিষয়ে বুজাইছে। তোমালোকে ইয়াৰ পৰা বনাই লিখিব অলপ, তথাপি তোমালোকে মাৰ্ক পাই যাবা। এতিয়া তোমালোকে আহা কবিৰ পৰিচয়, পেজ নম্বৰ 33 নম্বৰ পেজত তোমালোকে আহা কবিৰ পৰিচয় জানো আহা। ইয়াত চোৱা তোমালোকে দিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছে কিমান চনত, 1903 চনত জন্ম হৈছে আৰু 1951 চনত তেওঁ মৃত্যু হৈছে। বহুত কম বয়সত তেওঁ মৃত্যু হৈছে। তাৰপিছত চোৱা কি দিছে ইয়াত, জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া বোলছবি কি কৰিছিল, জয়মতী নিৰ্মাণ কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম অসমীয়া বোলছবিৰ নাম কি, জয়মতী। তোমালোকে এইটো মনত ৰাখিবা, এইটো খুবেই ইম্পৰ্টেণ্ট হয় জয়মতীটো, এইটো যিকোনো এক্সামত আমাৰ আহি থাকে। নিৰ্মাণ কৰি 14 বছৰ বয়সতে তেখেতে ৰচনা কৰা নাট হ'ল শোণিত কুঁৱৰী। তোমালোকে আৰু এটা কুৱেশ্যন আহিব পাৰে কি 14 বছৰ বয়সতে তেওঁ ৰচনা কৰা নাটখন কি আছিল, শোণিত কুঁৱৰী। তাৰপিছত চোৱা কি দিছে, তেখেতে ৰচনা কৰা নাটসমূহৰ ভিতৰত কাৰেঙৰ লিগিৰি, ৰূপালীম, নিমাতী কইনা, লভিতা আদি উল্লেখযোগ্য। তোমালোকে এইটো ভালকৈ পঢ়ি ল'বা, ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্কৰ আহিব পাৰে। তাৰপিছত এতিয়া তোমালোকে 1 নম্বৰত দিছে কি গীতটো সুৰ লগাই গোৱা। তোমালোকে এইটো সুৰ লগাই গাব কৈছে, এইটো তোমাৰ এক্সামত অহাৰ চান্স ইমান নাই, এইটো বাদ দিয়া, এইটো তোমাৰ এক্সামত নাহে এনেকুৱা কুৱেশ্যন। তাৰপিছত 2 নম্বৰটো গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা, এইটো নাহে তোমালোকৰ, ইমান এটা ইম্পৰ্টেণ্ট নাই। তাৰপিছত 3 নম্বৰতে কিছু উত্তৰ দিয়া, এইবিলাক কুৱেশ্যন মই তোমালোকে ভিডিঅ' চাই থাকা পাই যাবা। তাৰপিছত তোমালোকে আহা 4 নম্বৰটো এইবিলাক সকলোবিলাক পাই যাবা। ইয়াত মই তোমালোকক যিবিলাক ইয়াত লিখিব পাৰোঁ সেইখিনি লিখি লৈ আহিছোঁ আৰু বাকীখিনি মই তোমালোকক ভিডিঅ'ত দি আছোঁ। নেক্সটত অকণমান ধৈৰ্য ধৰা, ব্যস্ত হোৱা নালাগে, স্কিপ নকৰিবা, চাই থাকা। ইয়াত তোমালোকে ডাইৰেক্ট 7 নম্বৰ কুৱেশ্যনটো পেজ নম্বৰ 34। 7 নম্বৰ পেজত আহিলে তোমালোকে ইয়াত চোৱা দেৱাসুৰ এইবিলাক আমি সকলো লৈ আহিছোঁ। ইয়াত লিখি আনিলোঁ হয়, কিন্তু ইয়াত একচুৱেলি তোমাৰ ঘৰবিলাক সৰু সৰুকৈ দিছে, লিখিলে ভাল নেদেখাব। ইয়ালৈকে আহিলে বস্তু লেতেৰা হ'ব, সেইকাৰণে মই ভিডিঅ'ত লৈ আহিছোঁ। নেক্সটত তোমালোকে পাই যাবা, ভিডিঅ'টো স্কিপ নকৰে চাই থাকিবা, পাই যাবা। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে নেক্সট পেজত আহা 36 পেজ নম্বৰত, 36 পেজ নম্বৰত চোৱা 9 নম্বৰত কি দিছে, বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। বিপৰীত অৰ্থ এইখিনি জাগা অলপ বহলকৈ দিয়া আছে, সেইকাৰণে মই এইবিলাক লিখি লৈ আহিছোঁ। যেনেকুৱা দি আছে ইয়াত মৃত্যু, জন্ম, জয়, পৰাজয়, তাৰপিছত আছে কাপুৰুষ, বীৰ, তাৰপিছত কি দিছে ভয়, নিৰ্ভয় বা সাহস, তাৰপিছত শত্ৰু, মিত্ৰ, ভয়, নিৰ্ভয়, শত্ৰু, মিত্ৰ, তাৰপিছত দিছে দুৰ্বল, সবল। তোমালোকে এইখিনি পঢ়িলে হৈ যাব। তাৰপিছত চোৱা 10 নম্বৰত কি দি আছে আমাৰ
তলৰ শব্দবোৰক সমাৰ্থক শব্দ লিখা। এইখিনি মই লৈ আহিছোঁ তোমালোকৰ কাৰণে। সমাৰ্থক শব্দখিনি বহলকৈ দিয়া আছে কাৰণে লৈ আহিছোঁ। যেনেকৈ দিয়া আছে জননী, আই, মা বা মাই, তাৰ সন্তান, ল'ৰা ছোৱালী, বীৰ দিছে বলৱন্ত বা সাহসী, আৰু নিনাদ কি দিয়া আছে ধ্বনি বা শব্দ। তোমালোকে এইখিনি জানি লোৱা। আৰু বাকীখিনি কুৱেশ্যন মই তোমালোকে লৈ আহিছোঁ, টেনশ্যন নকৰিবা। যদি ভিডিঅ' চাই আছা তেনেহ'লে চাই থাকা, স্কিপ নকৰিবা, চাই থাকিবা, তোমালোকে ভিডিঅ'টো পাই যাবা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে আহা এই পাঠটিৰ পাঠভিত্তিক ক্ৰিয়াকলাপৰ সকলোবিলাক কুৱেশ্যন। জগা জননীৰ সন্তান আমাৰ ক্লাছ 8ৰ পাৰ্ট নম্বৰ 4 আছে। তোমালোকে প্ৰথমত দিয়া আছে কি গীতটো সুৰ লগাই গোৱা। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট নহয়। 2 নম্বৰটো ইম্পৰ্টেণ্ট নহয়। তোমালোকৰ 3 নম্বৰৰ পৰা চাই ল'বা, উত্তৰ দিয়াৰ পৰা চাই ল'বা তোমালোকে। যেনেকুৱা ক নম্বৰত কি দিয়া আছে, কবিয়ে কাক জাগি উঠিবলৈ কৈছে। ইয়াত তোমালোকে চোৱা কি দিছে, কবিয়ে দেশ মাতৃৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে। মানে দেশৰ যিবিলাক গাভৰু ল'ৰা আছিল, ডেকা ল'ৰা, সেইবিলাকক কৈছিল। তাৰপিছত খ নম্বৰত চোৱা কি দিছে, দুৰ্জয় অভিযান বুলি কি বুজাইছে। ইয়াৰ উত্তৰত চোৱা আমাৰ কি দিছে, ইয়াত মাতৃক জয় কৰি দেশৰ গৌৰৱ অক্ষুণ্ণ দুৰ্জয় অভিযান বুলি কৈছে। তাৰপিছত চোৱা ইয়াক মাতৃক বুলি আমাৰ দেশক বুজাইছে। তাৰপিছত গ নম্বৰত কি দি আছে, দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে। ইয়াৰ উত্তৰত চোৱা কি দিছে আমাৰ, দুৰ্জয় অভিযানেৰে মাতৃক গছকি দেশ মাতৃৰ জয় জিনি আনিবলৈ কৈছে। তাৰপিছত আমাৰ ঘ নম্বৰত কি দি আছে, জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে। ইয়াত তোমালোকে উত্তৰত চোৱা কি দিছে, কৰ্মহীনতা আৰু কাপুৰুষতাই জননীৰ সন্তানক দুৰ্বল কৰাৰ কথা কৈছে। তাৰপিছত উগ নম্বৰত কি দিছে, তথাপিও নাই ভয় বুলি কিয় কৈছে। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ চোৱা, দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভালপোৱাৰ আগত কৰ্মহীনতা কাপুৰুষতা আদি তেনে তুচ্ছ হৈ যায়। সেয়েহে কবিয়ে স্বদেশ প্ৰেমীসকলক তথাপিও নাই ভয় বুলি কৈছে। 6 নম্বৰত কি দিছে আমাৰ, কাৰ ভয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। মানে কাৰ ভয়ত শত্ৰুৱে কঁপিছিল। ইয়াত কি দিছে আমাৰ, দেশপ্ৰেমী জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। 6 নম্বৰত কি দিছে আমাৰ, আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে। ইয়াৰ উত্তৰটো কি দিছে, আপোন পাহৰা বীৰক দুৰ্ময় বীৰ অজয় নৱ জোৱান বুলি আখ্যা দিছে। তাৰপিছত তোমালোকে 4 নম্বৰত গীতটোৰ বুজি নোপোৱা শব্দবোৰ অৰ্থ শব্দ বুজাই জানি লওঁ। এইটো তোমালোকৰ ইমান এটা ইম্পৰ্টেণ্ট নহয়, তোমালোকে জাষ্ট জানি ল'বা 2-এটা ৱাৰ্ড, নহ'লে এইটো নালাগে। 5 নম্বৰত দিছে আমাৰ, জগা জননীৰ সন্তান গীতটোৰ মূল ভাৱ লিখা। মই এইটো তোমালোকক আগতে কৈ আহিছোঁ অলপ, কিন্তু যদি তোমালোকে ইয়াতে বুজি পোৱা নাই, ইয়াত তোমালোকে ভালকৈ পঢ়া অলপ বুজি যাবা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা জগা জননীৰ সন্তান গীতটো এটা দেশপ্ৰেমমূলক গীত। দেশৰ মাতৃ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সুসন্তানসকল নিজ কৰ্তব্য পথত আগবাঢ়ি গৈছে। দেশ সজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতা কোনো স্থান নাই। দেশৰ প্ৰতি এটা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসিকতাক। এইটো মই আগতে কৈ আহিছোঁ, তোমালোকে যদি অলপ ভালকৈ খালি জাষ্ট পঢ়ি ল'বা। মানে দেশ প্ৰেমৰ বিষয়ে অলপ লিখিলে হৈ যাব। এতিয়া তোমালোকে আহা বাক্য ৰচনা কৰা। 6 নম্বৰত কি দিছে আমাৰ, শক্তিমান। শাৰীৰিক আৰু মানসিকভাৱে শক্তিমান হ'লেহে মানুহে সফলতা অৰ্জন কৰিব পাৰে। তাৰপিছত দি আছে কাপুৰুষ লোকে নিজৰ মান ৰক্ষা কৰিব নোৱাৰে। তাৰপিছত দি আছে নিনাদ। বিজয়ী পক্ষৰ জয়ৰ নিনাদত শত্ৰুপক্ষ কম্পিত হৈ পৰিছিল। তাৰপিছত চোৱা, অজয়। দেশ মাতৃ ৰক্ষাৰ বাবে যুদ্ধ কৰা প্ৰতিজন জোৱানেই একোজন অজয় বীৰ। তাৰপিছত আহে অভিযান। লাচিতে নৰিয়াগাৰেও মোগলৰ বিৰুদ্ধে যুদ্ধৰ অভিযান চলাইছিল। তাৰপিছত আহা তোমালোকে 7 নম্বৰত সন্ধি গঠন কৰা আৰু ভাঙা। এইটো তোমালোকক মই অলপ দি দিছোঁ, আগত পাই আহিছা, কিন্তু তাত জাগা নাই, অলপ সৰুকৈ দিয়া আছে, সেইকাৰণে মই আকৌ ইফালে এনেকৈ লৈ আহিছোঁ। প্ৰথমত চোৱা তোমালোকে দেৱ যোগ অসুৰ, দেৱাসুৰ, এইবিলাক তোমালোকে পঢ়ি ল'বা, খুবেই ইম্পৰ্টেণ্ট হয়। কুশ যোগ আসন, কুশাসন। বিদ্যা যোগ অলংকাৰ, বিদ্যালংকাৰ। দশ যোগ অনন, দশানন। মহাযোগ অৰ্ণৱ, মহাৰ্ণৱ। মহাযোগ ঋষি, মহাৰ্ষি। নৰযোগ ইন্দ্ৰ, নৰেন্দ্ৰ। মন যোগ হৰ, মনোহৰ। মন যোগ যোগ, মনোযোগ। উদ্যোগ উল্লেখ।
উদ্যোগ জল উজ্জ্বল, নৌ যোগ ইক নাৱিক, তাৰপৰা দিক যোগ অন্ত দিগন্ত। তাৰপিছত তোমালোকে আহা 9 নম্বৰত বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। এইখিনি মই তোমালোকক লৈ আহিছোঁ আগতে আৰু কৈ নাযাওঁ, তোমালোকে তাৰ পৰা লিখি ল'বা। তাৰপিছত 10 নম্বৰ কি চোৱা, তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। এইখিনি মই তোমালোকক লৈ আহিছোঁ, আগতে পাইছে তোমালোকে, এইবিলাক আৰু মই ডাবল কৈ নাযাওঁ, ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। তোমালোকে এতিয়া আহা 11 নম্বৰ কি দিছে, এটা শব্দত প্ৰকাশ কৰা। যেনেকৈ দি আছে সাহস নথকা মানুহ, ইয়াক কি কয় এটা শব্দত, কাপুৰুষ বা ভীৰু। খ নম্বৰত কি দিছে, জাকৈৰে মাছ ধৰা মানুহ, জাকিয়া। তাৰপিছত গ নম্বৰত কি, যাৰ শক্তি আছে শক্তিমান। ঘ নম্বৰত দিছে যাক জিনিব নোৱাৰি, দুৰ্জয়। তাৰপিছত 12 নম্বৰ কি দিছে, তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা। ইয়াত তোমালোকে চোৱা কি দিছে, বিশেষ্যৰ বিশেষণ, মান দিছে মানি। তাৰপিছত চোৱা দুৰ্বলতা দিছে দুৰ্বল, দৰ্শন দিছে দাৰ্শনিক, দুখ দিয়া আছে আমাৰ দুখী, মানৱ দিয়া আছে মানৱতা। তাৰপিছত তোমালোকে 13 নম্বৰত ভাৱ বহলাই লিখা। হাতৰ নিজ বাহুবলে, সাঁতুৰিব নোৱাৰিলে যা ৰখা তলে। ইয়াত তোমালোকে এইটো অলপ ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো এক্সামত অহাৰ চান্স আছে অলপ, তথাপি তোমালোকে চাই ল'ব ভালকৈ বস্তুটো, তেনেহ'লে তোমালোকে এক্সামত লিখিব পাৰিবা। ইয়াত চোৱা কি দিছে, সাঁতুৰিব লাগিলে নিজৰ দুবাহুত বল থাকিব লাগিব, কাৰণ নিজৰ বাহু আৰু ভৰিৰ সাহসত সাঁতুৰিব পৰা যায়। তেনেকৈ সাঁতুৰিব নোৱাৰিলে পানীত ডুব মৰিবলগীয়া হয়, আন বাহুৰে সাঁতুৰিব পৰা নাযায়। এই কথাষাৰৰ পৰা ইয়াকে ক'ব বিচাৰিছে যে জীৱনত যদি মানুহে কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰে, তেনেহ'লে নিজেই তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আনৰ সহায়ত তেনে সফলতা আশা কৰাটো একেবাৰে নিঃসফল। তোমালোকে এইটো খুবেই এটা ইম্পৰ্টেণ্ট বস্তু বুজাইছে, তোমালোকে মনোযোগেৰে বুজি লোৱা। ইয়াতে কৈছে কি, তোমালোকে যদি জীৱনত কিবা এটা কাম কৰিব খোজা, বা জীৱনত চাকৰি পাব খোজা, বা জীৱনত কিবা এটা ব্যৱসায় কৰিব খোজা, এইটো কৈছে কি তোমালোকে নিজে কৰিব লাগিব। তোমালোকে যদি ভাবি থাকা যে মোৰ দেউতাকে এটা বিজনেছ ধৰাই দিব, বা মোৰ দেউতাকে এটা চাকৰি লৈ দিব, তেনেহ'লে ভুল ভাৱনা হ'ব এইটো তোমালোকৰ। সেই কথাটো ইয়াতে কবিয়ে আমাক বুজাইছে। এতিয়া তোমালোকে 14 নম্বৰ কি দিছে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত সংগ্ৰহ কৰি গাবলৈ অভ্যাস কৰা। ইয়াত তোমালোকে চোৱা উত্তৰত কি দিছে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত সুবীৰ দাসে তলত উল্লেখ কৰিলেও গীতটো গাবলৈ অভ্যাস কৰিবা। তোমালোকে এতিয়া চাব পাৰা, নাচালেও একো নাই, তোমালোকে এনেকুৱা কোৱেশ্যন এক্সামত নাহে, তোমালোকে নাচালেও কোনো প্ৰব্লেম নাই, জাষ্ট যদি চাব মন আছে চাই ল'বা এবাৰ, ইমান এটা ইম্পৰ্টেণ্ট নহয় এইটো কুৱেশ্যন। তাৰপিছত তোমালোকে চব 15 নম্বৰত কি দিছে, জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটক কেইখনৰ নাম লিখা, তাৰে এখন কাহিনীটো চমুকৈ লিখা। তোমালোকে নাটকটো জানি ল'বা, কি কি নাটক আছে, কাহিনীটো তোমালোকে নাজানিলেও হৈ যাব, নাটকখন জানি ল'বা। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটক কেইখনৰ নাম হ'ল কাৰেঙৰ লিগিৰি, মই তোমালোকে আগতে কৈ আহিছোঁ, তাৰ পৰা তোমালোকে লিখি ল'বা, নহ'লে ইয়াৰ পৰা লিখি ল'বা। ৰূপালিম, তাৰপিছত শোণিত কুঁৱৰী, নিমাতী কইনা, তাৰপিছত লভিতা, সোণ পখিলী, কনকলতা, সুন্দৰ কোঁৱৰ আৰু খনিকৰ। এইখিনি তোমালোকে ভালকৈ চাই ল'বা। তাৰপিছত যদি চাব লাগে, তোমালোকে চাব পাৰা, এইটো চাবা, এই নাটকসমূহৰ ভিতৰত নিমাতী কইনা জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখনি মনোমোহা শিশু নাটিকা। যদি তোমালোকৰ এক্সামত কুৱেশ্যন আহে জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু নাটিকাখনৰ নাম কি, তোমালোকে লিখিবা নিমাতী কইনা। তাৰপিছত তোমালোকে আহা 16 নম্বৰত, কৰ্মহীনতাই মানুহক এলেহুৱা কৰে, গতিকে অনবৰতে আমি সক্ৰিয় হৈ থাকিবলৈ কিবা নহয় কিবা এটা কাম কৰি থাকিব লাগে। বিশেষকৈ আজৰি সময়ত নিজকে সক্ৰিয় কৰি ৰাখিবলৈ আমাৰ কামত অহা কিছুমান সৰু সৰু কাম কৰিব লাগে। ইয়াতে কৈছে যিসকল মানুহে কাম নকৰে সেইসকল মানুহক কি বুলি কৈছে, তোমালোকে আগতে পাই আহিছা, সেইকাৰণে কৈছে যে আমি যিকোনো এটা কাম কৰি থাকিব লাগে। তলত সেই কামবিলাক উল্লেখ কৰিছে, আজৰি সময়ত আমি কি কাম কৰিব লাগে। ইয়াত যেনেকুৱা দিয়া আছে, তলত কিছুমান কাম উল্লেখ কৰা হৈছে, প্ৰত্যেকেই তলৰ কামবোৰ যিকোনো এটা বাছি লৈ নিজৰ মতে আজৰি সময়ত কৰি শিক্ষকৰ হাতত জমা দিবা। এইটো তোমালোকৰ এক্সামত নাহে, কিন্তু তোমালোকে চাই ল'বা, যদি চাব মন আছে চাই ল'বা, নহ'লে নাই, কোনো টেনশ্যন নাই, এইটো এক্সামত নাহে এইবিলাক। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টি ইয়াতে শেষ হ'ল। তোমালোকে যদি ভিডিঅ' ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।